কিছুমান মানুহে আইডলগ বা যোনে বেয়া পাইছে सासे रिपर्टारा सोंलु दैखांदों मानाव गेदेर CM प्रमद बर' सारनियाव गोबांथार खोथा बिनि गेजेरावनो गोबां रायजोफ्राबो सोंलु दैखांबाय थायो जे बड'लेण्डआ मा जाखो जेखौहाय प्रमद बर' साराबो मोनसे समावहाय डायनामिक लिडार हिसाबै सोमावसारबोदोंमोन बिनि गेजेरावनो बिथाङा दिनैनि दिनाव हेमन्तखौबो मानो थेंक्स बावदों आरो मा खोथा बुफ्रुखो नैबे एसामिसनि समाव गोबां गोलावमोन नैबे माखासे टपिकखौ आं नोंथांमोननि गेजेराव लाबोनाय जाबाय एसामिसबाबो गोबाङा बुजिगोन আজি প্ৰমোদ বড়ো নিজকে যিমান নিকা বুলি দাবী কৰে সেকাহীনভাৱে কাম কৰিব খোজে বা তেনেধৰণৰ এটা অভিপ্ৰায় আছে বুলি আমি কম বেছি পৰিমাণে আমি অৱগত যদি আমি নজনাকৈ আপুনি কিবা কৰি আছে সেইটো বেলেগ কথা কিন্তু কথাটো হ'ল যে তাৰ মাজত যে আপোনালোকেও যিসকল বিপিএফত থাকোতে দুৰ্নীতিৰে পুত খাই থকাৰ অভিযোগ আছে তেনে লোকসকলক বা মন্ত্ৰিত্বৰ কালতো কোনোবা থাকিলে চন্দন ব্ৰহ্ম আহিল মই কোৱা নাই যে চন্দন ব্ৰহ্ম দুৰ্নীতিৰ পুত খাই থাকে কিন্তু অভিযোগ আছিল নাই বুলি আপুনি মই কোনো ক'ব নোৱাৰে এতিয়া খাম্পা বৰগোহাঁইক আকৌ আপোনালোকৰ তাত চামিল কৰাৰ কুচকাৱাজ গতিকে এতিয়া UPPL সেই ৱাশ্বিং মেচিন হ'বলৈ গৈ আছে নেকি যদিহে তেওঁলোকৰ বিৰুদ্ধে আপোনালোকে এটা সময়ত উত্থাপন কৰা অভিযোগবোৰ সঁচা হয় চাওক পলিটিক্সটো আজিৰ তাৰিখত অল অভাৰ ইণ্ডিয়া কিছুমান মানুহে আইডলগ বা আইডিঅলজি হিচাপে লৈ পেলাই কাম কৰি আছে আৰু কিছুমান মানুহে ধৰি লওক এজেণ্ডা লৈ কাম কৰি আছে ঠিক আছে তো আইডিঅলজি লৈ পেলাই কাম কৰিবৰ কাৰণে যে মই যদি লেফট নহয় মই যদি ৰাইট নহয় মই কোনো এটা উইঙত নাই আমি এটা সাব ৰিজনেল পাৰ্টি এটা ৰিজনেল পলিটিকেল পাৰ্টিত আছো আমি পলিটিক্সত আহাত আমাক যদি কিবা আইডিঅলজি বা কিবা ধৰি ল'বলৈ দিয়ে প্ৰথম আমাৰ এজেণ্ডাটো আছিলে কি জনগোষ্ঠীটোৱে ৰাজনৈতিক অধিকাৰ পাব লাগে তো এতিয়া এটা সীমিত ৰাজনৈতিক অধিকাৰ পাইছে সেইখিনি বাস্তৱত ৰূপায়ণ কৰিব লাগে যে এইখিনি পাৱাৰটোকে ইউজ কৰি দুখন স্কুল দুটা ৰাস্তা নিজৰ সংস্কৃতি নিজৰ কিবা অলপ কিবা কৰিব পাৰে নেকি আমাৰ অঞ্চলৰ কাৰণে নিজৰ আৰু লগতে আমাৰ লগত বসবাস কৰা জনসাধাৰণে কৰিব লাগে হিটো হল ফাৰ্স্ট এজেণ্ডা সো হিটো চাই আছো ইয়াৰ লগতে যেহেতু ৰাষ্ট্ৰীয় পৰ্যায়ত বা ৰাজ্যিক পৰ্যায়ত কাৰবাৰ লগত থাকিব লাগিব আমিতো অকলে আৰু দেশত চৰকাৰ বনাব নোৱাৰো সো আমাৰ লগত মন মিলা আমাৰ লগত আইডিঅলজি মিলা আমাৰ লগত এজেণ্ডা মিলা কোনবা এটা টিমৰ লগত থাকিব লাগিব হিটোটো আমি কৰিলো ঠিক আছে থাৰ্ড পইণ্ট যেটো আপুনি কৰিলে যে বিপিএফৰ মানুহ ক'ত যাব এতিয়া হয় আমাৰ তাত আহিব বিজেপিত যাব বা কোনোবা কংগ্ৰেছত যাব পাৰে বা বেলেগ এটা দুটা দলত যাব পাৰে যোনে বেয়া পাইছে সো এতিয়া যেটো আপুনি অলপ আগতে ক'লে যে প্ৰমোদ বড়োই এইটো কৰা নাই বা কৰিব পাৰে সো প্ৰথমতে মোৰ চেষ্টাটো হৈছে কি যে ভুল নকৰাকে বেয়া কাম নকৰাকে কিমান আগুৱাই যাব পাৰো সমাজখনত কাৰণ ভাল বেয়াটোতো আপুনিও দেখা পাইছে এটা যেনেকে পলিটিক্সত প্ৰশ্ন কৰিছে সাংবাদিকতাটো তেনেকা প্ৰশ্ন আহি গৈছে বেলেগ সাংবাদিক এজনে কাগবা ব্ল্যাকমেইলিং কৰিছে এটা সাংবাদিক দেখা পালে যে ইও এনেকা নেকি হয় হয় হেতু সাংঘাতিক হেতু সঁচা কথা হি কৰ পৰা গাড়ী চলাইছে হি কৰ পৰা ঘৰ বনাইছে সো পলিটিক্স আৰু এইবিলাক এটা পৰিবেশত গৈছে তাৰ মাজত থাকি মানে ভিৰ মে ৰहोगे तो गुम हो जाओगे তাৰ মাজত থাকি কি কাম কৰিব পাৰো অলপমান হা এই প্ৰচেষ্টাটো ৰাখা হৈছে গতিকে আজি কোনোবা বিপিএফত আছিলে হি তাতে এটা বেয়া কাম কৰিবও পাৰে বা নকৰিবও পাৰে এই বেয়া কাম কৰা নকৰা অভিযোগটো মই আপোনালোকে এটা সময়ত উত্থাপন কৰা বিষয় অপজিশন কৰা হয় এতিয়াও আপুনি বিপিএফক বহু ক্ষেত্ৰত সমালোচনা কৰে মোটাৰ আছে ইয়াৰ দলিন আছে মোটাৰ 2900 crore লাইবিলিটি ইয়াৰ ভিতৰত 1500 কোটি টকা কোনো হেড নোহোৱাকে কোনো হেড অফ মানে ফান্ড নোহোৱাকে ইয়াৰ ফোর্স অর্ডার দিফলে পার্সেন্ট খাই অর্ডার দি গৈছে মানুহবিলাকৰ হাৰাশাস্তি হৈছে সেই সময় নেতৃত্ব দিয়া মানুহসকল সেই লোকসকল কোন সেই লোকসকলটো আজি যিসকল ধৰি লওক UPPL লৈ আহিব বুলি চলি থকা চৰ্চা সেই ব্যক্তিসকলে নহয় জানো মই সেইকাৰণেহে কৈছো ময়ো হিতুকে ক'ব বিচাৰিছো যে এতিয়া আমি ধৰি লওক কোনবা কংগ্ৰেছ চৰকাৰৰ দিনত যেটো বিজেপিত ক'লে তাত ভুল কৰিলে বুলি বিজেপিত আহা বিজেপিৰ পৰা কংগ্ৰেছতো যাব পাৰে তো এই সিলসিলাটো যেতিয়া লাগে ভাৰতৰ পলিটিক্স থাকিব চলি থাকিব কিন্তু ইয়াৰ ভিতৰত আপুনি মেন চাবিটো ধৰি আছে হিচাপে ষ্টেৰিংটো ধৰি আছে হিচাপে আপোনাৰ গাড়ীখন আপুনি গন্তব্য স্থানত ডেষ্টিনেশন লৈ যাব পাৰিবনে নাই কৈছেনে গাড়ীত বহুত উঠিব আৰু নামিব বহুতে ভাবিব যে ইহঁতৰ গাড়ীখন ভাল চলি আছে এতে উঠি যাব আধা ৰাস্তাত নামি যাব ইটিটা আমাৰ দলত কোনবা তিনিটা দল অলৰেডি এক্সপেৰিয়েন্স কৰি আহা মানুহ আছে
মোৰ তাত এজন আহিলে আহি পেলাই ক'লে যে আপোনাক এটা আশা কৰি আহিছিলোঁ মই নাপালোঁ দলত এজন ল'ৰাই আহি পেলাই ক'লে তো মই ক'লোঁ তুমি কি বিচাৰি আহিছিলা তো সি ক'লে যে মই এনেকুৱা বিচাৰি আহিছিলোঁ মই ইলেকশ্যন খেলিম বা কিবা এটা বিচাৰি আহিছিলোঁ তো মই এনেই সুধিলোঁ তোমাৰ বয়সটো কিমান হ'ল সি ক'লে যে মোৰ বয়সটো মানে 46 ইয়াৰ্ছ মই সুধিলোঁ যে তুমি আমাৰ দলত আহা কিমান দিন হ'ল সি ক'লে 1 বছৰ তো তুমি মোৰ তাত আহি 1 বছৰত তোমাৰ নহ'ল বাকী 45 ইয়াৰ্ছত তুমি কি কৰি আছিলা মই তেখেতক সুধিলোঁ চ' এতিয়া এই কথাবিলাক আপুনি যদি এনালাইচিছ কৰে এনেই ক'বলৈ ভাল ৱাশ্বিং মেচিন কিবা কিবি এইবিলাক কিন্তু বাস্তৱটো চাব লাগিব আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমখন কেনেকৈ ডেভেলপ কৰিব বিচাৰিছে তেখেতৰ চিন্তাধাৰাটো আমি বুজি পাব লাগিব যে অসমখন উন্নত ৰাজ্য গঢ়াৰ কাৰণে যিটো কাম কৰিছে তাত কোনটো বিষয়টো তেখেতে গুৰুত্ব দিছে মানে এটা সেকশনেটো কৈ থাকিব যে তাৰ কোৱাই কাম এই কাৰণে গানো ওলাই গৈছে লোকটো কেহেংগে হা কেহনা উনকি কেহনা তো এইটো ওলাইছে কিন্তু আমি যেতিয়া দায়িত্বত আহিলো আমি কি কৰিম তো সেই কাৰণে আজি বিটিচিত যে ইটো মোৰ গাড়ীত বহুতে উঠিব গাড়ী নামি যাব কালি গাড়ীখন খালিও হৈ যাব পাৰে পৰহি আকৌ গাড়ীখন ভৰ্তি হৈ যাব পাৰে সো গাড়ীখন কিমান ভৰ্তি কিমান খালি হৈছে ইটোৰ লগত এতিয়া সময় নাই এতিয়াৰ সময়টো হৈছে যে ৰাইজে 5 বছৰ সুযোগ দিছে এইখিনি সময়ত কিমান ভাল কাম কৰি যাব পাৰো আৰু যদি পিছত সুযোগ দিয়ে আৰু কাম কৰিব লাগিব সুযোগ নিদিয়ে সাপোজ এই কেদিন মই কৰি আছো অহা কালিলৈকে মোৰ দায়িত্ব আছে এই 12 ঘণ্টাত আৰু কি কাম কৰি যাব পাৰো সেইটোহে ডাঙৰ কথা মই এনেকা ভাবো